আজি বনাব লৈছোঁ ভকুৱা মাছ আৰু ফুলকবিৰ আঞ্জা। মাছখিনি ধুই লোৱাৰ পিছতে হালধি গুড়ি, জিৰা গুড়ি আৰু নিমখ সানি ভাজিব লৈছোঁ। দুটা ফুলকবি আৰু দুটা আলু লৈছোঁ 1 কেজি পৰিমাণ মাছৰ লগত। এইখিনি কাটি মই গৰম পানীত ধুই লৈছোঁ। গৰম পানীত ধুলে ফুলকবিৰ গোন্ধটো অকণমান নাইকিয়া হয়। পানীৰ পৰা টুকি এইখিনি কেৰাহীত অকণমান তেল দি জলকীয়া গুড়িৰে ভাজি ল'ম। এইখিনি ভজা হোৱাৰ পিছত নমাই কেৰাহীত আকৌ তেল দিছোঁ, তাতে দিছোঁ জিৰা গুড়ি, গোটা জিৰা আৰু কটা পিঁয়াজ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'লে মই ইয়াত ঢালি দিম আদা, নহৰু আৰু পিঁয়াজৰ পেষ্ট। আৰু লগত দিম এটা বিলাহীৰ পেষ্ট। এই গোটেই মিশ্ৰণটো অকণমান পানী টানি আহিলে ইয়াত মই আকৌ ঢালি দিম কাটি লোৱা এটা বিলাহী আৰু কেপচিকাম। ইয়াৰ কেঁচা গোন্ধটো যোৱাৰ পিছত ইয়াত মই দি দিম জিৰা গুড়ি, ধনিয়া গুড়ি আৰু অকণমান হালধি গুড়ি আৰু লগতে ঢালি দিম ফুলকবিখিনি। এই গোটেই মিশ্ৰণটো মই ভালকৈ ভাজি ল'ম, পানী গোটেইখিনি যাতে শুকাই যায়। আৰু তাৰপিছত দিম সোৱাদ অনুযায়ী নিমখ। পাচলিখিনি কিছু মজি আহিলে মই ইয়াত ঢালি দিম উতলা পানী। প্ৰথমে অলপ দিম, পিছত আন্দাজ অনুযায়ী গোটেই পানীখিনি দি ঢাকনি মাৰি দিম। পাচলিখিনি সিজি আহিলে মই ইয়াত ঢালি দিম ভাজি থোৱা মাছবিলাক আৰু কাটি থোৱা ধনিয়া পাত মই আগতে দি দিছিলোঁ। আৰু এটা উতল অহাৰ লগে লগে মই চব্জিখন নমাই থ'ম।